দাঙি থকালৈ। এতিয়া আমি ক'ত যাম? আমাৰ এই ল'ৰা ছোৱালী আছে, ঘৰ চৰটো পুৰা ভাঙি দিছোঁ। এতিয়া ক'ত যাম? যাবলৈ একো উপায় নাই, আমাৰ ৰাস্তা নাই। মানে নিজে নিজে ভাঙি দিছে। নিজে নিজে ভাঙিছোঁ। এতিয়া সিহঁতে ভাঙিলে আমাৰ চব লোকচান হৈ যাব। এইটো কাৰণে আমি নিজে নিজে ভাঙি আৰামছে ধুনীয়াকৈ ৰাখিছোঁ। আপোনালোক ক'ৰ পৰা আহি বহিছিলে ইয়াত? আমাৰতো জন্মকৰ্ম ইয়াতেই, আমাৰ বাপ চাচাৰ জন্মকৰ্ম ইয়াত। আমি ক'ত যাম এতিয়া? আমাৰ উপায় নাই আৰু। কিমান বছৰ ধৰি আছে? আমি কি ক'ম এতিয়া? আমাৰ জন্মকৰ্ম ইয়াতে, আমাৰ বাপ চাচাৰ জন্মকৰ্ম ইয়াত, বাপ দাদাৰ। এতিয়া ক'লৈ যাব? এতিয়া ক'ত যাম? উপায় নাই। এতিয়া মাৰিলে এনেহ'লে উপায় নাই। চৰকাৰক কি আহ্বান জনাম এতিয়া? আমি আহ্বান আগত যিমান জনাইছোঁ মানা নাই। মাটি থাকিলে আমাৰ ক'তো মাটি নাই। মাটি থাকিলে আমি ইয়াত নাম, মাটি নাই কাৰণে আমি ইয়াত আহিছোঁ। এতিয়া যে আমাক ভাঙি দিছে, সিহঁতে এতিয়া ভাঙা নাই, আমি ভাঙিছোঁ। এতিয়া যে ক'ত যাম ল'ৰা ছোৱালী লৈ? আমাৰ যাবলৈ একো উপায় নাই। চৰকাৰে আমাৰ ইয়াত মাৰি দিয়ক, আৰু কোনো একো কি ক'বই আমাৰ নাই। চৰকাৰে আমাৰ ইয়াত পৰিয়াল আছোঁ, ল'ৰা ছোৱালী লৈ আমাৰ ইয়াত মাৰি দিয়ক। আমাৰ আৰু যাবলৈ সুবিধা নাই, ক'তো মাটি আমাৰ তাত নাই। ভোট আছে ইয়াত, ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, এই কাৰেণ্টৰ লাইন সব আমাৰ ইয়াত আছে। কিমান বছৰ ধৰি আছে? আমি 50-60 বছৰ হ'ল ইয়াত।